তুমি নিজকে নেতাৰ আহ্বায়ক বুলি পিতাহী মৰা হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই। হিমন্ত আমাক জবাব লাগে, জবাব দিয়ক। হিমন্ত আমাক জবাব লাগে, জবাব দিয়ক। বেমাখানটো আমাক জবাব লাগে, জবাব দিয়ক। অসম অৰুণাচল আন্তঃৰাজ্যিক সীমা সমস্যা স্থায়ী সমাধান কৰি দিব লাগিবই। অসম অৰুণাচল আন্তঃৰাজ্যিক স্থায়ী সমস্যা সমাধান আমাক কৰি দিব লাগিবই। আমাৰ আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট কথা, আজি বহু ঘণ্টাৰ পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে অৰুণাচলী সেই দুষ্কৃতিকাৰীক অৰুণাচল প্ৰশাসনে তথা অসম প্ৰশাসনক এতিয়ালৈকে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব পৰা নাই। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পোনপটীয়া প্ৰশ্ন, তুমি নিজকে নেতাৰ আহ্বায়ক বুলি কোৱা, দক্ষ মুখ্যমন্ত্ৰী বুলি কোৱা, তুমি গৃহৰ বিভাগত থাকি আজিলৈকে কিয় অসমৰ মানুহক অৰুণাচলৰ দুৰ্বৃত্তই গুলীওৱাৰ পিছতো, দিন দুপৰত গুলীওৱাৰ পিছতো আজিলৈকে কিয় নেতাৰ আহ্বায়ক হৈ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সেই দুৰ্বৃত্তকেইজনক লগতে ধেমাজি জিলাৰ বিধায়ক ৰণোজ পেগুক আমি পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ। তুমি নিজকে দক্ষ এজন বিধায়ক বুলি পৰিচয় দিয়া, তুমি মিচিং জাতিটোক প্ৰতিনিধিত্ব কৰিছা, তাৰ পিছতো আজি কিন্তু তোমাৰ সমষ্টিতে প্ৰত্যেক বছৰে অসম অৰুণাচলৰ সীমাৰ বিবাদত অসমৰ জনতাক, অসমৰ ব্যক্তিক অৰুণাচলৰ দুৰ্বৃত্তই গুলীয়াই হত্যাৰ কৰা উদাহৰণ আছে। 2023 চনৰ 5 জুনত 2023 চনৰ 5 জুনত বানবাৰীত দুজনকৈ ব্যক্তিক গুলীয়াই হত্যা কৰিছিল। তাৰ পিছতো কিন্তু আজিলৈকে অসম চৰকাৰে অৰুণাচল চৰকাৰক বাধ্য কৰাব নোৱাৰিলে সেই দুৰ্বৃত্তকেইজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ। আকৌ পুনৰ আজি কেইঘণ্টামানৰ আগত, কেইদিনমানৰ আগত অসম অৰুণাচলৰ সীমা বিবাদত দিন দুপৰতে 11জনকৈ অসমীয়া যুৱকক, কেইডাল যুৱকক তেওঁলোকে গুলীয়াই মেডিকেল কৰিবলগীয়া ব্যৱস্থা কৰি দিলে। তাৰ পিছতো কিন্তু আজিলৈকে এই ৰণোজ পেগুৱে তেওঁ এজন বিধায়ক হিচাপে, সমষ্টিটোৰ বিধায়ক হিচাপে তেওঁ এজন নিজকে দক্ষ মন্ত্ৰী বুলি পৰিচয় দিয়াৰ পিছতো আজিলৈকে কিন্তু সেই কামটো কৰি দিব পৰা নাই। আমি কৈ দিব বিচাৰিছোঁ, আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে NTLR আৰম্ভ কৰিছোঁ। স্থানীয় ৰাইজে আন্দোলন কৰি আছে, আমাৰ পুনৰ সমৰ্থন আছে। আজিৰ তাৰিখৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই অসম অৰুণাচলৰ আন্তঃৰাজ্যিক সীমাৰ সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে, এই অত্যাচাৰ বন্ধ কৰিবৰ কাৰণে, অসম অৰুণাচলৰ দাঁতিকাষৰত থকা অসমীয়া খিলঞ্জীয়া মানুহৰ মাটিৰ পট্টাৰ কাৰণে অৰুণাচলীৰ যি আতংকৰ সৃষ্টি কৰিছে দিন দুপৰতে বুলি বন্দুক হাতত লৈ, তাৰ প্ৰতিবাদত NTLR আৰম্ভ কৰিছোঁ। যেতিয়ালৈকে এই কাম বন্ধ নকৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগত আলোচনা কৰি সীমা সমস্যাৰ দায়িত্বত থকা অতুল বৰাই যেতিয়ালৈকে এই সমস্যাটোৰ সমাধান কৰি নিদিব তেতিয়ালৈকে এই ধাৰাবাহিক আন্দোলন চলি থাকিব। লগতে পুনৰ ক'ব বিচাৰিছোঁ যে সচৰাচৰ কিছুমান জনগোষ্ঠীয় সংগঠনে কাৰোবাৰ পকেটত সোমাই কাঠৰ পুতলাৰ দৰে কাম কাজ কৰিবলৈ আৰম্ভ কৰা আমি দেখিবলৈ পাইছোঁ। আজি কিছুমান অসমীয়াৰ যুৱকক অৰুণাচলী দুৰ্বৃত্তই দিন দুপৰত গুলীওৱাৰ পিছতো তেওঁলোকে কাৰোবাৰ পকেটত সোমাই নিজৰ বিবেক পিটি কৰি আজি সেইটো তেওঁলোকৰ নিজস্ব ব্যক্তিগত সংঘাতলৈ পৰিণত কৰিবলৈ বিচাৰিছে। আমি ধিক্কাৰ দিছোঁ তেনেধৰণৰ জাতীয় জনগোষ্ঠীয় সংগঠনক। আমি সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পোনপটীয়াকৈ চেলেঞ্জ কৰি ক'ব বিচাৰিছোঁ, এই বিষয়টোত লাগিছোঁ যেতিয়ালৈকে সমস্যা নহ'ব তেতিয়ালৈকে আমি লাগি থাকিম। আকৌ কৈছোঁ অতুল বৰাই এই সমস্যা সমাধান কৰি দিব লাগিব। অসম অৰুণাচলৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধান কৰি দিব লাগিব। মুখ্যমন্ত্ৰী নিজকে দক্ষ বুলি কয় হিমন্ত বিশ্ব শৰ্মাই, তেওঁ নিজৰ ঘৈণীয়েকৰ কাৰণে কেৱল মাটি দখল কৰি থাকিলে নহ'ব, অসমৰ জনতাক কেৱল টুপি পিন্ধাই থাকিলে নহ'ব। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ কৈছোঁ, পেমা খাণ্ডুৰ লগত কথা পাতি তাৎক্ষণিকভাৱে আমি 1 ঘণ্টা সময় দিছোঁ অসম চৰকাৰক আৰু অৰুণাচল চৰকাৰক। ধেমাজি জিলা প্ৰশাসনক 1 ঘণ্টাৰ সময় দিছোঁ, গোগামুখ আৰক্ষী প্ৰশাসনক 1 ঘণ্টাৰ সময় দিছোঁ। 1 ঘণ্টাৰ ভিতৰত আন্তঃৰাজ্যিক অসম অৰুণাচলৰ সীমা সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব। আমাৰ অসমীয়া কেইডাল যুৱকক গুলীয়াৰ দুৰ্বৃত্তক অৰুণাচল চৰকাৰৰ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি অসমৰ পুলিচ প্ৰশাসনক চমজাই দিব লাগিব। যদি চমজাই নিদিয়ে তেতিয়াহ'লে ভয়ংকৰ আন্দোলন গঢ়ি উঠিব। যদি কিবা বেয়া পৰিস্থিতি হয় তাৰ কাৰণে কৃষক মুক্তি তথা ৰাইজ নগৰীয়া নহ'ব। লগতে পুনৰ কৈছোঁ, এতিয়া কৈলাশপুৰত অৰুণাচলৰ কিছু দুষ্কৃতিকাৰীয়ে
বন্দুক বাৰুক লৈ অসমৰ মাটি দখল কৰিব বিচাৰিছে কৈলাশপুৰৰ এখন ৰাজহুৱা খেলপথাৰ দখল কৰিবলৈ আৰম্ভ কৰিছে ফেন্সিং মাৰিছে তেওঁলোকে তাত বাধ্য কৰাইছে অসমৰ জনতাক সেই স্থানীয় ৰাইজক যদি মাটি লাগে তেতিয়াহ'লে 2 লাখ টকাৰ এগ্ৰিমেণ্ট কৰা তাৰমানে পেমা খাণ্ডুক ক'ব বিচাৰিছোঁ তুমি চৰকাৰ চলাইছে নে দালালত সৃষ্টি কৰিছা তোমাৰ জনতাই তোমাৰ দুৰ্বৃত্তই অসমৰ মাটিত তেতিয়াহ'লে কিন্তু এখনো অৰুণাচলী গাড়ী এজনো অৰুণাচলী মানুহ কিন্তু অসমৰ ৰাজপথে আহিব নোৱাৰিব যেনেকৈ নগৰ চাংতলে বাট ঠিক তেনেকৈ অসমৰ মাটিয়ে অৰুণাচল অহা যোৱাৰ মূল পথ যদি এই কামটো কৰি নিদিয়ে যিকোনো পৰিস্থিতি কৰি আমি ভয় নকৰোঁ গুলি খাম সেই তেজাল যুৱকক গুলিওৱাতকৈ অৰুণাচলৰ দুৰ্বৃত্তই বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বা অসমৰ মনোজ পেগুৰ ভেৰণীয়া মানুহে বিকি যোৱাতকৈ আমি সংগঠনৰ লিডাই গুলি খাবলৈ প্ৰস্তুত আছোঁ কিন্তু অসমীয়া তেজাল সাধাৰণ জনতাক গুলিয়াবলৈ আমি মানা কৰিছোঁ লগতে কৈছোঁ যেতিয়ালৈকে এই সমস্যা নহ'ব সমাধান নহ'ব তেতিয়ালৈকে আন্দোলন চলি থাকিব অৰ্থনৈতিক অৱৰোধ হ'ব 100 ঘণ্টা সময় দিছোঁ 100 ঘণ্টাৰ ভিতৰত যদি একো উত্তৰ নাপাম তেতিয়াহ'লে যিকোনো পৰিস্থিতি কৰি ভোকামুখ অচল হৈ যাব ধেমাজি অচল হৈ যাব আৰু প্ৰয়োজন হ'লে এই ফেন্সিং আমিও কৰাম সেই পকা পোচ আমি দলিয়াই দিম মুঠতে আমাৰ মাটি আমাক লাগিব দেশ দিম মাটি নিদিম